আসাম সরকারের জনস্বাস্থ্য কারিগরি মন্ত্রী জয়ন্ত মল্লা বড়ুয়ার হাত ধরে কাটিগড়া সমষ্টির কালাইন উন্নয়ন খণ্ডের অন্তর্গত লক্ষ্মীপুর গাঁও পঞ্চায়েতের নবনির্মিত কার্যালয় ও একটি সদ্ভাব মণ্ডপের শুভ উদ্বোধন করা হয় মঙ্গলবার বিকেলে। সদ্ভাব মণ্ডপের জন্য বৃহৎ এলাকার জনগণ উপকৃত হবেন বলে মন্ত্রী জয়ন্ত মল্ল মত প্রকাশ করেছেন। তাছাড়া অর্ধনির্মিত এলাকার দুটি সেতু পূর্ণ করার আশ্বাস প্রদান করেন মন্ত্রী জয়ন্ত। এদিনের উদ্বোধনী অনুষ্ঠানে উপস্থিত ছিলেন কাটিগড়ার প্রাক্তন বিধায়ক অমরচাঁদ জৈন, কাছাড় বিজেপি সভাপতি মলিন্দু দে, জেলা শাসক রোহন কুমার ঝা, জেলা পুলিশ সুপার নুমাল মাহাতো, কাটিগড়ার সার্কেল অফিসার রবার্ট টেলার, কালাইন উন্নয়ন খণ্ড আধিকারিক বিপ্লব কুমার শর্মা, রাজ্যিক বিজেপি সাধারণ সম্পাদক কনাথ পুরকায়স্থ, কালাইন ও কাটিগড়ার দুই মণ্ডল বিজেপি সভাপতি নিত্যগোপাল দাস ও বিশলাক্ষ দে, অসম গণপরিষদ দলের কাছাড় জেলা কৃষক পরিষদের সভাপতি এনামুল্লাহ प्रमुख। गवर्नमेंट के द्वारा 1,91,39,000 रुपये में इसको कंप्लीट किया गया है। ये जीपी ऑफिस, इस जीपी को हर जीपी में जीपी ऑफिस, ऐसा जीपी ऑफिस की जरूरत है जहाँ पे जीपी की सारी कार्य आजकल हमारे पीएम किसान का काम हो, चाहे प्रोक्योरमेंट का काम हो, चाहे राशन कार्ड डिस्ट्रीब्यूशन का काम हो, हम लोग का नोडल पॉइंट जो होता है वो जीपी ऑफिस होता है। तो लखीमपुर जीपी के जो जीपी प्रेसिडेंट है और जीपी सेक्रेटरी है, उनसे रिक्वेस्ट है कि इतना अच्छे रिसोर्स को, इंफ्रास्ट्रक्चर को अच्छे से यूटिलाइज करें और इसको मेंटेन करें ताकि ये बहुत दिन तक आपके काम आए। साथ में ही सद्भावना मंडप, जो कि सद्भावना मंडप जो ब्लॉक को सौंपा गया है, वीडियो क्लाइंट से रिक्वेस्ट है कि इतना अच्छा, इतने इंटीरियर एरिया में लखीमपुर जीपी में इतना अच्छा एक फैसिलिटी है जिसको अगर वो इकोनॉमिकली चलाएं, अगर उसको रेंट आउट करें, इकोनॉमिकली चलाएं तो उसका मेंटेनेंस भी हो जाएगा और साथ में यहाँ से उनको कुछ रेवेन्यू भी मिलेगा। तो लखीमपुर जीपी के प्रेसिडेंट इस ब्लॉक के वीडियो को धन्यवाद, पीडब्ल्यूडी को धन्यवाद, उन्होंने ये दो इंफ्रास्ट्रक्चर সভাত উপস্থিত থকা এই অঞ্চলৰ আই মাতৃসকল, উপস্থিত প্ৰায় জল মিত্ৰসকল, সকলোকে মই আজিৰ এটা পবিত্ৰ দিন, নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127তম জন্ম জয়ন্তী আৰু এই পবিত্ৰ দিনত আজি এই লক্ষ্মীপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ শুভ উদ্বোধন আৰু এটা সদ্ভাৱনা ভৱনৰ শুভ উদ্বোধন কৰিবলৈ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আজি কেইবাটাও চৰকাৰী কাৰ্যসূচী লৈ মই বৰাকভেলীলৈ আহিছিলোঁ। ৰাতিপুৱা আমি এটা অঞ্চলত আমাৰ ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যনৰ কাম কৰিলোঁ। এতিয়া আপোনালোকৰ ইয়াৰ পৰা মই হাইলাকান্দিলৈ যাব লাগিব, গতিকে বেছি দীঘলীয়া বক্তব্য দিব খোজা নাই। এই সদ্ভাৱনা ভৱনটো বহুদিন ধৰি নিৰ্মাণ হোৱাৰ পিছত আনুষ্ঠানিক উদ্বোধন হোৱা নাছিল বুলি কৈছিলে আৰু মোক ইয়াত এবাৰ সোমাই যোৱাৰ কথা কৈছিলে। তাৰ লগে লগে প্ৰায় 27 লাখ টকা ব্যয় কৰি এটা পঞ্চায়তৰ কাৰ্যালয় 15 ফাইনেন্স কমিশ্যনৰ পৰা কৰিছে। তাৰ কাৰণে মই পঞ্চায়ত সভাপতি প্ৰমুখে ভিডিঅ' বা অন্যান্য সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা ঠিক যে পঞ্চায়তৰ কাৰ্যালয় পঞ্চায়ত ব্যৱস্থাৰ কাৰণে অত্যন্ত প্ৰয়োজন। এটা ভাল কাৰ্যালয় হ'লে দুখীয়া মানুহক সহায় কৰা, দুখীয়া মানুহৰ সকলো ব্যৱস্থা সুন্দৰভাৱে চলাই নিয়াৰ এটা কাৰ্যালয়ৰ অত্যন্ত প্ৰয়োজন। আৰু পঞ্চায়তৰ এই কাৰ্যালয়টো এই ধৰণে নিৰ্মাণ কৰাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিটো সদ্ভাৱনা ভৱন আমাৰ অমৰচাঁদ জৈন ডাঙৰীয়া আছে, ইয়াত সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াইছে প্ৰায় 2 কোটি টকা ব্যয়েৰে। আৰু এনেকুৱা গ্ৰাম্যাঞ্চলত এনেকুৱা ধৰণৰ সদ্ভাৱনা ভৱন, যাৰ জৰিয়তে দুখীয়া লোকসকলৰ বিবাহ বা অন্যান্য অনুষ্ঠান ইত্যাদি কৰাৰ এক পৰিকল্পনা ইয়াত কৰিছে, সঁচাকৈ পঞ্চায়তৰ কাৰণে এটা ডাঙৰ সম্পত্তি। এই অঞ্চলৰ ৰাইজৰ এই ধৰণৰ ক'ৰবাত বিবাহ হওক, ক'ৰবাত অন্যান্য কাৰ্যসূচী হওক বা অন্যান্য ৰাজহুৱা অনুষ্ঠানতে ইয়াত এই ব্যৱস্থা সাধাৰণতে পঞ্চায়ত লেভেলত খুব কমেই দেখা যায়। আৰু ইয়াত এটা সদ্ভাৱনা ভৱনৰ জৰিয়তে MSDPৰ টকাৰে এই ভৱনটো নিৰ্মাণ কৰি সঁচাকৈ এই অঞ্চলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিছে। মই সকলোকে ধন্যবাদ দিছোঁ।